APSC CC 2023 এটা কুৱেশ্যন অহা দেখা গৈছিল আৰু এই কুৱেশ্যনটো যদি ঘড়ীৰ লগত জড়িত এই কুৱেশ্যনটো দেখি পেলাই সকলোৱে চাগে চিনি পায়ে গৈছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন সলভনো কেনেকৈ কৰে তো সলভ কৰাৰ প্ৰচেছটো একদমই সহজ হয় এটা কাৰণে আমি ফৰ্মুলা এটা মনত ৰাখিব লাগে 11/2m - 30 আৱাৰ ঠিক আছে আৰু এই বস্তুটো যেটো आंसर আহিব এটো সদায় পজিটিভত লিখিলে কাম খতম ঠিক আছে মোড অফ 11/2m - 30 আৱাৰ আৰু ইয়াতে m মানে কি m মানে আছে মিনিট ইয়াতে কিমান আছে 30 মিনিট আছে তো ইয়াতে যদি আমি বহাই দিও 11/2m m or value কিমান আহিব m or value আমাৰ আহি যাব ইয়াতে 30 আৰু ঠিক তেনেদৰে ইয়াতে মাইনাস কি হ'ব 30 ইনটু আৱাৰ মানে কিমান ঘন্টা অৰ্থাৎ 8 আহি যাব আৰু এইখিনি সলভ কৰিলে তোমালোকে দেখিবা 165 মাইনাস ইয়াতে আহিব 240 অৰ্থাৎ এইখিনিৰ আমাৰ आंसरটো আহিব -75 ডিগ্ৰী যেটো আমি মোড যেতিয়া কৈ দিম ইয়াৰ কাৰেক্ট आंसरটো হৈ যাব পজিটিভ অৰ্থাৎ অপচন এ আমাৰ কাৰেক্ট আহি যাব এটা এই সেম প্ৰসেছত তোমালোকে ট্ৰাই কৰিব লাগে ইয়াৰে পাছৰ কোৱেশ্চনটো আৰু এই কোৱেশ্চনৰ आंसरটো কমেন্ট বক্সত জনাব লাগে যদিহে তোমালোকৰ ঘড়ীৰ লগত জড়িত কোৱেশ্চনত কিবা কনফিউজন আছে যিকোনো ধৰণৰ কনফিউজনৰ কাৰণে এটা লং ভিডিও তোমালোকৰ কমেন্ট বক্সত পিন কৰা আছে তো সেই ভিডিওটোৰ কাৰণে তোমালোকে ক্লিক কৰিব পাৰা তাত অলৰেডি গোটেইখিনি কোৱেশ্চন ডিসকাশন কৰা আছে লগ পাম তাৰ সকলোকে থ্যাংক ইউ এন্ড বাই বাই